নমস্কাৰ টেন্সৰ আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি টেন্সৰ বিষয়ে কিছু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। টেন্স কি, ইয়াৰ ভাগ কেইটা আৰু টেন্সৰ বিষয়ে জনা আমাৰ কিয় অতি দৰকাৰী সেই বিষয়ে কিছু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। টেন্স কাল বা সময়, যিকোনো ভাষা যদি আমি ভাষাৰ বিষয়ে আমি জানিব বিচাৰোঁ বা আমি ভাষাৰ ব্যৱহাৰ বিষয়ে পঢ়িব বিচাৰোঁ, বুজিব বিচাৰোঁ বা ক'ব বিচাৰোঁ, তেতিয়াহ'লে আমি সেই ভাষাটোৰ ব্যাকৰণৰ লগতে টেন্সৰ বা কাল বা সময়ৰ বিষয়ে আমি জনা অতিকে দৰকাৰী। অন্যথা আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত যদি টেন্সৰ বিষয়ে আমি অৱগত নহওঁ, তেতিয়াহ'লে আমি শুদ্ধভাৱে আমি আমাৰ মনোভাৱ বা আমি যিবিলাক ক'ব বিচাৰোঁ, বুজাব বিচাৰিছোঁ, সেইবিলাক বুজোৱাৰ ক্ষেত্ৰত আমি সফল নহ'ম। এতিয়া অসমীয়া ব্যাকৰণৰ বিষয়ে আমি সম্পূৰ্ণ শুদ্ধকৈ নাজানিলেও, নজনাকৈ আমি অজানিলেই কিন্তু অসমীয়া কালৰ বিষয়ে আমি সকলোৱে জানো। কাৰণ আমি যেতিয়া আমি কথা কওঁ, আমি যেতিয়া কাৰোবাক কিবা কথা কওঁ, তেতিয়াহ'লে আমি তাৰ সম্পূৰ্ণ শুদ্ধ কালৰ ব্যৱহাৰ কৰি আমি কথা কওঁ। এতিয়া ধৰি লওক, মই ভাত খাই আছোঁ, মই ভাত খাম, মই ভাত খালোঁ, এতিয়া সম্পূৰ্ণ তিনিটা পৃথক বাক্য, কিন্তু আমি তাত টেন্সৰ বা কালৰ যি ব্যৱহাৰ আমি তাৰ সঠিক আৰু শুদ্ধৰূপে ব্যৱহাৰ কৰিছোঁ। যদি মই ভাত খাই আছোঁ, বৰ্তমানে খাই আছোঁ, খাম, ভৱিষ্যতে খাম, ফিউচাৰ, আৰু খালোঁ, অতীত, পাষ্ট, মই অতীততে খালোঁ। এতিয়া আমি সময়ৰ সঠিক ব্যৱহাৰ কৰি আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছোঁ আৰু সম্পূৰ্ণ শুদ্ধকৈ। এতিয়া ইংৰাজী ভাষাৰ বিষয়ে জনাৰ ক্ষেত্ৰতো যদি টেন্সৰ বিষয়ে আমি সম্পূৰ্ণ শুদ্ধকৈ নাজানো, তেতিয়াহ'লে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁতে খেলি মেলি সৃষ্টি হ'ব বা তাৰ টেন্সৰ বিষয়ে সম্পূৰ্ণ জ্ঞান নথকা আমি সম্পূৰ্ণ শুদ্ধৰূপে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰিম বা বুজিব নোৱাৰিম, ইংৰাজী ভাষাটো বুজিব নোৱাৰিম, লিখিব নোৱাৰিম। গতিকে টেন্সৰ বিষয়ে আমি জনাটো অতিকে দৰকাৰী। এতিয়া আমি টেন্সৰ ভাগ কেইটা সেই বিষয়ে আলোচনা কৰিম। টেন্সৰ ভাগ কেইটা বা কাল সময় আমি অসমীয়াটো পাইছোঁ অতীত, বৰ্তমান, ভৱিষ্যতৰ বিষয়ে। বা ইংৰাজী ক্ষেত্ৰত টেন্সৰ প্ৰধান মেইন ভাগ তিনিটা: পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ। পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ। পাষ্ট যিটো অতীতত হৈ গ'ল, আগতে অতীতত ঘটি যোৱা কিন্তু ঘটনা, কাম আমি আমাৰ মনৰ ভাৱৰ প্ৰকাশ কথাৰ জৰিয়তে, ভাষাৰ জৰিয়তে আমি ব্যৱহাৰ কৰোঁ, তেতিয়া অতীতৰ যিটো ঘটনা, মই ভাত খালোঁ, মই পঢ়িলোঁ, মই শুই আছিলোঁ, এনেকুৱা ধৰণৰ বাক্য আমি যেতিয়া পাষ্ট টেন্সৰ ব্যৱহাৰ কৰি বা অতীত কালৰ বাক্যৰ জৰিয়তে আমি তাক মনোভাৱ প্ৰকাশ কৰোঁ। এতিয়া প্ৰেজেণ্ট, বৰ্তমান মই ভিডিঅ'টো চাই আছোঁ বা মই পঢ়ি আছোঁ, যিটো এনেকুৱা ধৰণৰ বাক্য আমি বৰ্তমানৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি প্ৰেজেণ্ট টেন্সৰ সহায় ল'ম। বৰ্তমানৰ কালৰ যিবিলাক আমি কথা কওঁ, সেইবিলাক বৰ্তমান কালৰ ভিতৰত পৰে, প্ৰেজেণ্ট টেন্সৰ ভিতৰত পৰে। ফিউচাৰ, মই ভাত খাম, মই খেলিম, এনেকুৱা ধৰণৰ বাক্য যেতিয়া আমি ক'বলৈ যাওঁ, তেতিয়া সেইবিলাক বাক্য কোন টেন্সৰ ভিতৰত পৰিব? ফিউচাৰ টেন্সত। এতিয়া আমি অসমীয়াত কৈ আছোঁ কাৰণে এইবিলাক অতি সহজতে আমি ক'ব বিচাৰোঁ, মই ভাত খাম, মই খেলি আছোঁ, মই পঢ়িলোঁ, এনে ধৰণৰ এইবিলাক কোনটো ভৱিষ্যতৰ বাক্য, কোনটো বৰ্তমানৰ বাক্য, কোনটো অতীতকালৰ বাক্য, অতি সহজতে আমি আয়ত্ব কৰিব পাৰিছোঁ, কাৰণ অসমীয়া আমাৰ মাতৃভাষা, আমি সৰুৰ পৰাই এই ভাষাৰ বিষয়ে শিকি আহিছোঁ। কিন্তু ইংৰাজী এটা নতুন ভাষা, আমি যিহেতুকে নতুন ভাষাটো শিকিবলৈ আগবাঢ়িছোঁ আৰু সেই ভাষাৰ বিষয়ে আমাৰ খুব সম্যক জ্ঞান নাই বা বেছি জ্ঞান নাই। গতিকে সেই ভাষাটো যেতিয়া আমি কোনো এটা নতুন ভাষা শিকিবলৈ যাওঁ, তেনেহ'লে টেন্সৰ বিষয়ে যে আমি অৱগত হৈ টেন্সৰ বিষয়ে সম্পূৰ্ণ আমাৰ জ্ঞান আহে, তেতিয়া আমি সেই ভাষাটো খুব সুন্দৰকৈ বুজিব পাৰিম, লিখিব পাৰিম, ক'ব পাৰিম। গতিকে টেন্সৰ বিষয়ে জনাটো অতিকে দৰকাৰী। এতিয়া টেন্সৰ ভাগ কেইটা সেই বিষয়ে আমি আলোচনা কৰিম। টেন্সৰ ভাগ কেইটা হ'ল পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ। আৰু এই তিনিটা ভাগৰেই কিন্তু আৰু প্ৰত্যেক তিনিটা ভাগৰে পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ, এই তিনিটাৰ আৰু চাৰিটাকৈ ইয়াৰ ভাগ আছে। সেই বিষয়ে আমি কিছু আলোচনা কৰোঁ। এতিয়া প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে: প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া প্ৰেজেণ্ট টেন্সৰ ভাগ কেইটা আমি পালোঁ? চাৰিটা। কি কি? প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই চাৰিটা প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ। ঠিক তেনেকৈ পাষ্ট টেন্সৰ ক্ষেত্ৰতো এনেকৈ চাৰিটা ভাগ আছে। পাষ্ট টেন্স যিটো অতীতকাল, ইয়াৰো চাৰিটা ভাগ একেই, ঠিক যেনেকৈ প্ৰেজেণ্ট টেন্সৰ প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, তেনেকৈ পাষ্ট টেন্সৰ ভাগো চাৰিটা, আৰু সেই ভাগকেইটাও ঠিক তেনেকৈ পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ একেই ফিউচাৰৰ ক্ষেত্ৰতো একেই হ'ব।
একে ভাগ ফিউচাৰ, ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। আৰু আজি আমি এই ভাগ চাৰিটাৰ বিষয়ে প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, পাৰফেক্ট কণ্টিনিউৱাছ, এই তিনিটা ভাগৰে চাৰিটা ভাগৰ বিষয়ে কিছু থুলমূলকৈ আলোচনা কৰিম। কাৰণ যদি বেছিকৈ এই বিষয়ে আলোচনা কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু ভৱিষ্যতে এই বিষয়ে সম্পূৰ্ণ এটা প্ৰেজেণ্ট ইনডিফিনিটৰ বিষয়ে, প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বিষয়ে পৃথক পৃথককৈ মই ভৱিষ্যতে এই বিষয়ে আলোচনা কৰিম। এতিয়া আমি থুলমূলকৈ এই ভাগ চাৰিটাৰ তিনিটাৰ প্ৰত্যেকটো চাৰিটা ভাগ, এই চাৰিটাৰ বিষয়ে আমি কিছু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট। প্ৰেজেণ্ট মানে কি? প্ৰেজেণ্ট মানে গম পালোঁ বৰ্তমান কালৰ যিকোনো কথা, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি প্ৰেজেণ্ট টেন্সৰ সহায় ল'ম বা প্ৰেজেণ্ট টেন্সৰ বিষয়ে আমি প্ৰেজেণ্ট টেন্সৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰিম। প্ৰেজেণ্ট মানে আমি বৰ্তমান সময়ত যিকোনো কথা যদি আমি কওঁ সেইবিলাক কিহত পৰিব? প্ৰেজেণ্ট টেন্সত পৰিব। প্ৰেজেণ্ট ইনডিফিনিট। ইনডিফিনিট মানে কি হ'ল? অনিৰ্দিষ্ট। ডেফিনিট মানে নিৰ্দিষ্ট, ইনডিফিনিট অনিৰ্দিষ্ট। আৰু অৰ্থ হৈছে মই বৰ্তমান সময়ত মই খাওঁ, তেনেকৈ খাওঁ, যাওঁ, কৰোঁ, পঢ়োঁ, কৰে, এনেকুৱা ধৰণৰ যিবিলাক শব্দ বাক্যটোৰ শেষত থাকে সেইবিলাক কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পৰিব। এতিয়া খাওঁ বুলি কওঁতে কেতিয়া খাওঁ নিৰ্দিষ্টকৈ দিয়া নাই। যাওঁ মই কেতিয়া যাওঁ নিৰ্দিষ্টকৈ যাওঁ, মই ক'ৰবাত যাওঁ, মই স্কুল যাওঁ, টাইমটো নিৰ্দিষ্টকৈ দিয়া নাই, সেইকাৰণে ইনডিফিনিট। মই পঢ়োঁ, কেতিয়া পঢ়োঁ? মই ডেইলি পঢ়োঁ বা কিতাপ পঢ়োঁ, যেতিয়া মই পঢ়োঁ, মুঠতে মই পঢ়োঁ, কৰোঁ, কোনোবা কাম কৰে, তেনেকুৱা ধৰণৰ যিবিলাক বাক্য থাকে সেইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে, য'ত নেকি নিৰ্দিষ্টকৈ কোনো এটা সময়ৰ উল্লেখ কৰা হোৱা নাই। এতিয়া মই খাওঁ, সি পঢ়ে, মই খাওঁ, আই ইট, সি পঢ়ে, সি ৰিডছ। এই ধৰণে নিৰ্দিষ্ট টাইমৰ যেতিয়া উল্লেখ নাথাকে সেইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰে। মই খালোঁ যদি হ'লহেঁতেন তেতিয়া অতীতত গ'লহেঁতেন, যিহেতু মই খাওঁ, নিৰ্দিষ্টকৈ মই খাওঁ, সি পঢ়ে, তেওঁ পঢ়ে, এনেকুৱা ধৰণৰ যিবিলাক বাক্য সেইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ভিতৰত পৰিব। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ। কণ্টিনিউৱাছ মানে কোনো এটা কাম, কণ্টিনিউৱাছ টেন্সৰ কোনবিলাক বাক্য বুজায়? যিবিলাক কোনো হৈ থকা বুজাবলৈ। কোনো এটা কাম যদি হৈ থাকে, চলি থাকে, কৰি আছে, কোনোবা কিবা কৰি আছে, পঢ়ি আছে বা পঢ়ি আছোঁ, গৈ আছে বা গৈ আছোঁ, যিবিলাক কাম নেকি বৰ্তমান সময়ত হৈ থকা বুজায় সেইবিলাক কিহত পৰিব? প্ৰেজেণ্ট কণ্টিনিউৱাছত পৰিব। ধৰি লোৱা হি ইজ গোয়িং, তেওঁ গৈ আছে, সেই গৈ থকা বা হৈ থকা কামটো বৰ্তমান সময়ত গৈ আছে, দেখি চকুৰে গৈ আছোঁ, সি গৈ আছে, এনেকুৱা ধৰণৰ বাক্যবিলাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভিতৰত পৰিব। এতিয়া আহিম প্ৰেজেণ্ট পাৰফেক্ট। যিকোনো কাম এটা এইমাত্ৰ হৈ যোৱা বুজাবলৈ, মানে এতিয়া অকণমান আগতে বা এইমাত্ৰ হৈ যোৱা, ঘটি গ'ল, কৰিলে, তেনেকুৱা কামবিলাক মানে বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হয়। ধৰি লওক গ'ল, কৰিল, লিখিল, এনেকুৱা ধৰণৰ শব্দ যদি এটা বাক্যৰ শেষত থাকে তেনেহ'লে ধৰি লওক তেওঁ এইমাত্ৰ গ'ল, হি হেজ গন, তেওঁ এইমাত্ৰ গ'ল, কেতিয়া গ'ল? এইমাত্ৰ গ'ল। গৈছিল নহয়, যদি গৈছিল তেতিয়াহ'লে অতীতত হ'ল, তেওঁ এইমাত্ৰ গ'ল, অকণমান আগতে জাষ্ট গ'ল, তেনেকুৱা বাক্যবিলাক বুজাবলৈ কি টেন্সৰ ব্যৱহাৰ হয়? প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হয়। আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্স বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে বহলাই আমি আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত। এতিয়া তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ক্ষেত্ৰত কি হয়? কোনো এটা কাম যদি অতীতৰ পৰা চলি আছে আৰু অতীতৰ পৰা হৈ থাকি বৰ্তমানলৈকে হৈ আছে। ধৰি লোৱা মই ৰাতিপুৱাৰ পৰা শুই আছোঁ, ৰাতিপুৱাৰ পৰা শুই আছোঁ, বৰ্তমানলৈকে শুই আছোঁ। ক'ৰবাৰ পৰা যোন তিনিটা সময়ৰ পৰা হৈ আছে, ধৰি যদি কিবা কৰি আছে, এনেকুৱা ধৰণৰ বাক্যবিলাক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত পৰে। ধৰি লোৱা ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, কেতিয়াৰ পৰা বৰষুণ দি আছে? ৰাতিপুৱাৰ পৰা আৰু বৰ্তমানলৈকে দি আছে। এনেকুৱা ধৰণৰ বাক্যবিলাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ হয়। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, ধৰি লওক ৰাতিপুৱা বৰষুণ দিছিল, সেইটো নহয়, ৰাতিপুৱা বৰষুণ দিছিল হ'লে অতীতত যাব, কিন্তু
এইটো বৰ্তমান মানে ৰাতিপুৱাৰ পৰা দিয়ে বৰ্তমানলৈকে চলি আছে কোনটা কাম অতীতৰ পৰা হৈ থাকি বৰ্তমানলৈকে যদি চলি থাকে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ভিতৰত পৰে এতিয়া আহিলোঁ পাষ্ট টেন্স প্ৰেজেণ্ট টেন্সৰ যেনেকৈ ভাগ চাৰিটা পাষ্ট টেন্সৰ ভিতৰত চাৰিটা ভাগ আছে পাষ্ট টেন্সৰ ভিতৰত পাষ্ট ইনডিফিনিট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট আৰু কি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ এতিয়া ইনডিফিনিট অনিৰ্দিষ্ট ইনডিফিনিট মানে অনিৰ্দিষ্ট হয় পাষ্ট ইনডিফিনিট টেন্স অতীতৰ পাষ্ট বুলি ক'লে অতীত আগতে যিবিলাক হৈ গ'ল ইলো ইলে চিলো কৰিলোঁ এনেকুৱা ধৰণৰ বাক্যৰ শেষত যিবিলাক ব্যৱহাৰ হয় সেইবিলাক পাষ্ট টেন্সত পৰে ধৰি লওক মই কামটো কৰিলোঁ মই খালোঁ মই গৈছিলোঁ মই পঢ়িলোঁ বা তেনেকুৱা যিবিলাক বাক্য অতীতত কৰা বুজায় সেইবিলাকে পাষ্ট আৰু ইনডিফিনিট নিৰ্দিষ্ট টাইম মেনশ্যন কৰা নাই মই পঢ়িলোঁ কেতিয়া পঢ়িলোঁ তাৰ নিৰ্দিষ্ট সময় উল্লেখ কৰা নাই কিন্তু অতীতত কামটো কৰিলোঁ সেইকাৰণে ইনডিফিনিট এইটো সেইকাৰণে পাষ্ট ইনডিফিনিট টেন্সত এনেকুৱা ধৰণৰ বাক্যবিলাক আহে মই কামটো কৰিলোঁ আই ডিড দ্য ৱৰ্ক এতিয়া কামটো কৰিলোঁ কেতিয়া কৰিলোঁ নিৰ্দিষ্ট সময়ত দেখুওৱা নাই সেইকাৰণে অনিৰ্দিষ্ট টাইমত মই কামটো কৰিলোঁ অতীতত কৰিলোঁ এইটো হ'ল পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য এতিয়া পাষ্ট কণ্টিনিউৱাছ বুলি ক'লে কোনো এটা কাম চলি থকা বুজায় যিটো প্ৰেজেণ্ট হওক পাষ্ট হওক ফিউচাৰ হওক হৈ আছিল গৈ আছিল পঢ়ি আছিলোঁ শুই আছিলোঁ যিবিলাক অতীতত হৈ থকা বুজাবলৈ তাই গৈ আছিল চি ৱাজ গোয়িং তাই গৈ আছিল কেতিয়া গৈ আছিল অতীত আগতে গৈ আছিল কোনো এটা কাম যেতিয়া নেকি অতীতত হৈ থকা বুজায় তেতিয়াহ'লে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ভিতৰত পৰে এতিয়া আহিলোঁ পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট কোনটা কাম নেকি আগতে হৈ গ'ল সেনেকুৱা এধৰণৰ বাক্য বুজাবলৈ এইটো টেন্সৰ ব্যৱহাৰ হয় কৰিছিলে পঢ়িছিলে খাইছিলে এনেকুৱা ধৰণৰ কৰিছিলে এনেকুৱা ধৰণৰ তেওঁ কামটো কৰিলে আগতে কৰিলে মানে যিটো কিবা এটা ঘটনা আগত এই পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত দুটা ঘটনা থাকে ধৰি লওক মই গৈ পোৱাৰ আগতেই ট্ৰেইনখন গুচি গ'ল কামটো আগতে হৈ গ'ল যিটো কাম আগতে হৈ গ'ল হি হেড ডান দ্য ৱৰ্ক তেওঁ কামটো কৰিলে বা কৰিছিলে তেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হয় এতিয়া আহিলোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ কোনোটা কাৰ্য অতীতত আৰম্ভ হৈ নিৰ্দিষ্ট টাইমৰ ভিতৰত যদি শেষ হৈ যাব যায় এনেকুৱা এটা বাক্যৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় যেনে হৈ আছিলে কৰি আছিলে নিৰ্দিষ্ট টাইমৰ আগৰ পৰা এই কামটো আগত শেষ হোৱা বুজাবলৈ আগতে আৰম্ভ হৈ আগতে শেষ হৈ গ'ল ধৰি লওক ইট হেড বিন ৰেইনিং ফৰ 3 days মানে 3 দিন ধৰি বৰষুণ দি আছিল আগতেই আৰম্ভ হ'ল বস্তুটো আৰু আগতেই শেষ হ'ল কোনটা কাম আগতেই আৰম্ভ হৈছিলে আগতে শেষ হৈ গৈছিল এইটো কণ্টিনিউছ হৈ আছিলে 3 দিন ধৰি বৰষুণ দি আছিলে এনেকৈ কোনটা কাম যদি আগতে আৰম্ভ হৈ আগতে অতীততে শেষ হৈ যোৱা বুজাবলৈ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ হয় এতিয়া আহিম ফিউচাৰ টেন্সলৈ আগৰ দৰে ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে ফিউচাৰ ইনডিফিনিট ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ ফিউচাৰ মানে ভৱিষ্যত কোনো এটা কাম ভৱিষ্যতে হ'ব কৰিব যিকোনো এটা কাম ভৱিষ্যতে হোৱা বুজাবলৈ ফিউচাৰ টেন্সবিলাকৰ ব্যৱহাৰ হয় এতিয়া ফিউচাৰ টেন্সৰ চাৰিটা ভাগৰ ফিউচাৰ ইনডিফিনিট মানে আমি কি কৈছোঁ অনিৰ্দিষ্ট হ'ব কৰিম খাম পঢ়িম যাম এনেকুৱা ধৰণৰ বাক্যবিলাক য'ত হ'ব সেইবিলাক ফিউচাৰ ইনডিফিনিট টেন্সৰ ভিতৰত পৰিব মানে মই কামটো কৰিম কেতিয়া কৰিম ভৱিষ্যতে কৰিম কিন্তু তাৰ সময়টো তাত উল্লেখ কৰা হোৱা নাই গতিকে সেইটো ইনডিফিনিট ভৱিষ্যতৰ অনিৰ্দিষ্ট সময়ত যোনটা কাম বা কাৰ্য হ'ব সেইটো ফিউচাৰ ইনডিফিনিট টেন্সৰ ভিতৰত পৰিব এতিয়া হ'ব কৰিম খাম পঢ়িম মই ভাত খাম কেতিয়া খাম ভৱিষ্যতে খাম আই উইল ইট ৰাইচ এতিয়া ভৱিষ্যতে খাম এনেকুৱা ধৰণৰ বাক্যবিলাক ফিউচাৰ ইনডিফিনিট টেন্সত পৰিব মই কৰিম আই উইল ৱৰ্ক
মই কৰিম কেতিয়া কৰিম ভৱিষ্যতে কৰিম নিৰ্দিষ্ট টাইম উল্লেখ কৰা নাই চ' ইনডিফিনিট টেন্স ফিউচাৰ কণ্টিনিউৱাছ বুলি ক'লে কণ্টিনিউ চলি থাকিব থকা কাম হয় নাই প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ক্ষেত্ৰত কোনটা কাম বৰ্তমান চলি থকা পাষ্ট কণ্টিনিউৱাছৰ ক্ষেত্ৰত যিহেতু আমি পাই আহিছোঁ অতীতত কোনটা কাম হৈ থকা বুজাবলৈ এইটো ফিউচাৰ কণ্টিনিউৱাছৰ ক্ষেত্ৰত ভৱিষ্যতে কাম এটা হৈ থাকিব কাম এটা হৈ থাকিব কোনোবা গৈ থাকিব বা থাকিম পঢ়ি থাকিব তেনেকুৱা ধৰণৰ মই পঢ়ি থাকিম ছাপ'জ মই পঢ়ি থাকিম আই উইল বি ৰিডিং কিন্তু ভৱিষ্যতে মই পঢ়ি থাকিম কিন্তু কণ্টিনিউ এটা কাম কণ্টিনিউ হৈ থাকিব ভৱিষ্যতে তেনেকুৱাবিলাক বাক্যৰ ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ হ'ব এতিয়া ফিউচাৰ পাৰফেক্ট কোনটা কাম ভৱিষ্যতে হ'ব যোনটা কাম ভৱিষ্যতে হ'ব তেনেকুৱা কাম এটা নিৰ্দিষ্ট সময় এটা কম্পেৰেটিভলি কোনটা কাম যদি তুলনামূলকভাৱে কোনটা কাম ভৱিষ্যতে হ'ব কিন্তু অনিৰ্দিষ্ট টাইম নহয় তুমি অহাৰ আগতে তেওঁ কামটো কৰিব তুমি অহাৰ আগতে এটা সময় দিয়া আছে কেতিয়া তুমি অহাৰ আগতে তেওঁ কামটো কৰিব হি উইল হেভ ডান দ্য ৱৰ্ক বিফৰ ইউ কাম কোনটা কাম যেতিয়া ভৱিষ্যতে হ'ব তেওঁ তুমি হোৱাৰ আগতে তেওঁ কামটো কৰি পাৰিব কোনটা কাম শেষ হৈ যাব ভৱিষ্যতে শেষ হৈ যাব এতিয়া তুমি অহাৰ আগত তেনেকুৱা ধৰণৰ বা যদি অকল তেওঁ কামটো কৰিব তেনেকুৱা হ'লে কি হ'লে ফিউচাৰ ইনডিফিনিট হ'লতে কিন্তু ইয়াত তুমি অহাৰ আগতে তেওঁ কামটো কৰিব পাৰিব তেনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট হয় আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ কোনটা কাম ভৱিষ্যতে হৈ থাকিব সেইটো হ'লে ফিউচাৰ কণ্টিনিউৱাছ কিন্তু যদি সময় এটা দিয়া থাকে তেওঁ ৰাতিপুৱাৰ পৰা শুই থাকিব শ্বি উইল হেভ বিন শ্লিপিং চিন্স মৰ্ণিং তেতিয়া তেওঁ ৰাতিপুৱাৰ পৰা শুই থাকিব হি উইল হেভ বিন শ্লিপিং চিন্স মৰ্ণিং তেওঁ ৰাতিপুৱাৰ পৰা শুই থাকিব তেনেকুৱা কিবা এটা কাম নিৰ্দিষ্ট সময়ৰ পৰা হৈ থাকিব তেনেকুৱা ভৱিষ্যতে যিবিলাক কাম হৈ থাকিব নিৰ্দিষ্ট সময় এটাত দিয়া থাকিব সেইবিলাক পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ভিতৰত পৰে ধন্যবাদ ভিডিঅ'টোৰ বহুত বহলাই আলোচনা কৰিবলগীয়া আছে কাৰণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই বিষয়ে টেন্সৰ বিষয়ে আলোচনা কৰা সম্ভৱ নহয় ভৱিষ্যতে মই এই টেন্সৰ বিষয়ে নিৰ্দিষ্টকৈ এটা ভাগত মই ভিডিঅ' আগলৈ আপোনালোকক আগবঢ়াই দিম ধন্যবাদ